নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম উৰাজাহাজৰ ৰেষ্টুৰেণ্ট। এইটো ক'ত আপোনালোকে জানে, এবাৰ পূৰা ভিৰ মাৰিছিলে টাউনত, চহৰত, গোটেই হাল্লা হৈছিলে, নিউজত দেখাইছিলে। আজি আমি তাত গৈ আছোঁ, তাত দেখাম উৰাজাহাজৰ ৰেষ্টুৰেণ্ট ক'ত আছে, তাত কাম চলি আছে। তো গোটেইকেইটা দেখাম, তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু আপুনিও যদি তাত খাব পাৰে, এসাঁজ তাত নিজৰ ফেমিলি লৈ পিনে তাত এসাঁজ খাব পাৰিব। উৰাজাহাজত যোনে যোনে উঠা নাই, উৰাজাহাজত সোমাই বহি পিনে আৰামছে খাব পাৰিব। তো আজি মই এইকেইটা দেখাম, তো ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি ভিডিঅ'টো ভাল লাগে আপুনি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু ক'ৰ পৰা চাইছে ভিডিঅ'টো জনাব। তো ভিডিঅ'টো চাই থাকক, মই দেখাইছোঁ। সাজু হৈ উঠিছে উইংছ অফ হাজৰিকা। আৰু এয়া দেখিবলৈ পাইছে, যিহেতু সেই সময়ত মুম্বাইৰ পৰা লৈ অহা সুদূৰ যি এৰোপ্লেনখন চাবলৈ অসমৰ বা অন্যান্য ৰাজ্যসমূহৰ ৰাস্তাত মানুহৰ ভিৰ হৈছিলে, আৰু সেই এৰোপ্লেনখন বৰ্তমান সময়ত শিৱসাগৰ ভটিয়াপাৰাৰ বৃহৎ এৰিয়াত উইংছ অফ হাজৰিকা নামৰ ৰেস্তোৰাঁ হিচাপে বনাই থকা হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ প্ৰথমখন ক'ব লাগিব এই ধৰণৰ এৰোপ্লেন সদৃশ যি উৰাজাহাজ সদৃশ যি ৰেস্তোৰাঁ নিৰ্মাণ কৰিবলৈ গৈছে, তাক লৈ এতিয়া চৰ্চা চলিছে। তাৰ সমান্তৰালভাৱে এই অঞ্চলটোত, এই ঠাইডোখৰ চাওক, শিৱসাগৰ যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰতে, আৰু এইখন চাবৰ কাৰণে ৰাইজৰ ইয়াত হেতা ওপৰা প্ৰতিটো দিনতে। আৰু এইদৰে বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা হৈছে। যিমানসমূহ উইংছ আছিলে, আনোতে উইংছসমূহ খুলি অনা হৈছিলে, বৰ্তমান সময়ত উইংছসমূহ লগোৱা হৈছে। লগাই মেলি পুনৰ সুন্দৰকৈ যি উপস্থাপন কৰিব বিচাৰিছে। আৰু শিৱসাগৰ যি যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাৰ নেতৃত্বত বৰ্তমান সময়ত তেওঁ এক যি ব্যতিক্ৰমী প্ৰচেষ্টা লৈছে, আৰু এই প্ৰচেষ্টাৰ আমি সামগ্ৰিক দৃশ্য বৰ্তমান সময়ত দেখাইছো। আৰু এইদৰে নিৰ্মাণ কৰি থকা হৈছে বৃহৎ আকাৰৰ যি ৰেস্তোৰাঁ নিৰ্মাণ কৰিব, তাৰ লগত সংযুক্ত হৈ থাকিব উইংছ অফ হাজৰিকা। এয়া এতিয়া বৰ্তমান সময়ত কাম চলি আছে উইংছ অফ হাজৰিকাৰ। আৰু যিসকলে এৰোপ্লেনত উঠাৰ অভিজ্ঞতা নাই বা আমিও উঠা নাই, যিসকলৰ নাই, তেওঁলোকে ওচৰৰ পৰা এইদৰে চাব পাৰিব, এসাঁজ খাব পাৰিব, পৰিয়ালৰ লগত আহি খাব পাৰিব, ইয়াত সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। আৰু বৰ্তমান সময়ত এইদৰে নিৰ্মাণ কৰি থকা হৈছে উইংছ অফ হাজৰিকা। আৰু উইংছ অফ হাজৰিকাৰ বৰ্তমান আমি দৃশ্য দেখাইছো, যিদৰে এতিয়া কাম চলাই আছে, কেনেধৰণে কাম হৈ আছে এইবোৰ দেখিছে। আৰু খুব কম সময়ৰ ভিতৰতে সাজু কৰি তুলিব উইংছ অফ হাজৰিকা অসমৰ ৰাইজৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে। আৰু সকলোৱে সপৰিয়ালে আহি ইয়াত এসাঁজ খাব পাৰিব আৰু সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল, এয়া দেখিলে উৰাজাহাজৰ কাম চলি আছে। তো ইয়াত ৰেষ্টুৰেণ্ট হ'ব, তো আমি চবেই খাব পাৰিম। তো আমাৰ অসমৰ গৌৰৱৰ কথা হয়। তো এইখিনি দেখালোঁ, কেনেকৈ কি লাগিলে আপোনালোকে জনাব কমেণ্টত। তো আজিলৈ ইমানে। জয় হিন্দ, জয় অসম।